মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 21 শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে শ্ৰমৰ সমমৰ্যাদা মানে কি? তোমালোকে উত্তৰত লিখিবা শ্ৰমৰ সমমৰ্যাদা মানে হ'ল পুৰুষ আৰু মহিলাৰ শ্ৰমক সমান বুলি গণ্য কৰা। পুৰুষে কৰা কামৰ মূল্য যিমান, মহিলাই কৰা কামৰ মূল্যও সিমান বুলি ধৰা। খ নম্বৰ প্ৰশ্নটো হৈছে শ্ৰমৰ সমমূল্যই কি সূচায়? তোমালোকে উত্তৰত লিখিবা শ্ৰমৰ সমমূল্যই সূচায় যে পুৰুষ আৰু মহিলা দুয়োৰে একে ধৰণৰ কামৰ বাবে একে মজুৰি বা দৰমহা পোৱা উচিত। গ নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল? তোমালোকে উত্তৰত লিখিবা প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন এগৰাকী উকিল হিচাপে আৰম্ভ হৈছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়? তোমালোকে উত্তৰত লিখিবা মামণি ৰয়ছম গোস্বামীয়ে 13 বছৰ বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হৈছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে কল্পনা চাওলাই কোন বিষয়ত ডিগ্ৰী লাভ কৰিছিল? তোমালোকে উত্তৰত লিখিবা কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল? তোমালোকে উত্তৰত লিখিবা কলেজীয়া জীৱনত বাচেন্দ্ৰীয়ে ৰাইফল শ্বুটিং খেলত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। দুই নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পুৰুষ মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়? তোমালোকে উত্তৰত লিখিবা পুৰুষ আৰু মহিলাৰ সমমৰ্যাদা আৰু পাৰস্পৰিক সহযোগিতাই এখন সমাজৰ উন্নতিৰ পথ মসৃণ কৰে। দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 50% মহিলা। যদি এই বৃহৎ সংখ্যক মহিলাই অৰ্থনৈতিক কাম-কাজত পুৰুষৰ সমানে যোগদান কৰাৰ সুবিধা নাপায়, তেন্তে দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হোৱাৰ কথা ভাবিব নোৱাৰি। যেতিয়া সমাজৰ সকলোৱে পুৰুষ মহিলা নিৰ্বিশেষে সমানে দায়বদ্ধ হয়, তেতিয়া এখন দেশ আৰু দেশৰ কল্যাণ সম্ভৱ হয়। খ নম্বৰ প্ৰশ্নটো হৈছে লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কেনেকৈ? তোমালোকে উত্তৰত লিখিবা লিংগ বৈষম্যৰ কবলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত কাৰণ বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব লাভ কৰা নাই। যদিও ভাৰতৰ সংবিধানে পুৰুষ মহিলা নিৰ্বিশেষে সকলোকে সমতাৰ অধিকাৰ ভোগ কৰাৰ সুযোগ প্ৰদান কৰিছে, তথাপিও দেশৰ অৰ্থনৈতিক বিকাশৰ সুফল মহিলাসকলে এতিয়াও সমানে লাভ কৰাৰ সুযোগ পোৱা নাই। পুৰুষৰ তুলনাত মহিলাক দুৰ্বল বুলি ভবাৰ ফলত মহিলাসকলে নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুযোগ কমকৈ পায়। গ নম্বৰ প্ৰশ্নটো হৈছে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য? তোমালোকে উত্তৰত লিখিবা সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য কাৰণ তেওঁলোক মেধাসম্পন্ন, কষ্ট সহিষ্ণু আৰু অসাধাৰণ। তেওঁলোকে নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত সকলো বাধা নেওচি নিজৰ প্ৰতিভাক
বিকশিত কৰিব পাৰে। যদি সমাজৰ সকলো মহিলা আৰু ছোৱালীয়ে পুৰুষৰ সমানে নিজৰ দক্ষতাক প্ৰকাশ কৰাৰ সুযোগ পায়, তেন্তে সমাজ বা দেশৰ উন্নতি দ্ৰুতগতিত হ'ব। মহিলাৰ সবলীকৰণ সমাজৰ অগ্ৰগতিৰ এক অন্যতম কাৰক। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে নাৰী আৰু পুৰুষৰ শ্ৰমৰ দেশ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়। তোমালোকে খালী ঠাইত লিখিবা সমমৰ্যাদা। খ নম্বৰত দিয়া আছে সমাজৰ দেশ পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকাৰ্য। তোমালোকে খালী ঠাইত লিখিবা উন্নতিত। গ নম্বৰত দিয়া আছে দেশ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য। তোমালোকে খালী ঠাইত লিখিবা সমতা। ঘ নম্বৰত দিয়া আছে মহিলা সকলো পুৰুষৰ সমানে দেশ আৰু দায়িত্বশীল। তোমালোকে খালী ঠাইত লিখিবা দূৰদৰ্শী। ঙ নম্বৰত দিয়া আছে আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু দেশ। তোমালোকে খালী ঠাইত লিখিবা বুদ্ধিদীপ্ত। 4 নম্বৰত দিয়া আছে প্ৰকল্প। ক নম্বৰত দিয়া আছে পাঠত উল্লেখ কৰা মহিলা কেইগৰাকীৰ উপৰি অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশত অৱদান যোগোৱা 5 গৰাকী মহিলাৰ বিষয়ে তলৰ তালিকা অনুসৰি এটা প্ৰকল্প প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক পাঠত উল্লেখ কৰা মহিলা কেইগৰাকীৰ উপৰি অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশত অৱদান যোগোৱা 5 গৰাকী মহিলাৰ চমু পৰিচয় আৰু তেওঁলোকে সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে লিখি দিছোঁ। এইফালে তোমালোকে এই মহিলাসকলৰ ছবি সংগ্ৰহ কৰি এইফালে লগাই দিবা। মই ছবিখিনি তোমালোকক লগাই দিয়া নাই। মই তোমালোকক কেৱল তেওঁলোকৰ বিষয়ে চমু পৰিচয় আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে লিখি দিছোঁ। তোমালোকে এইটো চাই লিখি ল'বা।